নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ আজি দিনটোত ভালেখিনি জব ওলাইছে আৰু সকলো ল'ৰা ছোৱালী উভয়ৰে ওলাইছে আৰু আজি আমি ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম কি জব ওলাইছে ক'ত জব ওলাইছে আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু কোনো ধৰণৰ কনচালটেঞ্চি থ্ৰুদি নহয় ডাইৰেক্ট মই কোম্পানী প্ৰভাইড কৰা জবসমূহ আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব সকলোকে সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক সো গাইজ মই আহিলোঁ এতিয়া মোবাইলৰ স্ক্ৰীনত আৰু আপোনালোকক এটা দেখাই দিবলৈ চেষ্টা কৰিম প্ৰথম জবটো আপোনালোকে দেখা পাইছে ইমিডিয়েটলি নিড 4th grade worker from a fishery farm in North Guwahati age 18 to 30 years with sound health may contact this number food and accommodation free অৰ্থাৎ এটা যোৱাকালিও মই আপোনালোকক জনাইছিলোঁ এটা 4th গ্ৰেডৰ চাকৰি নহয় কাম হয় এইটো এটা ফিচাৰী ফাৰ্মৰ হয় নৰ্থ গুৱাহাটীত অৱস্থিত আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ফোন নম্বৰত ফোন কৰি ল'ব খোৱা আৰু থকাটো ফ্ৰী দিছে চেলাৰী আপোনালোকক পাৰ মান্থ 6000 কৈ দিয়া হ'ব নেক্সট জবটো চাওক নিড কেণ্ডিডেটছ ফৰ এ গুৱাহাটী বেছড ৰেপুটেড কোম্পানী ফৰ একাউণ্টিং এণ্ড অফিচ ৱৰ্কছ ফিমেল কেণ্ডিডেট সাৰ্ভিস ইঞ্জিনিয়াৰ প্ৰিফাৰেবলি ITI ডিজেল মেকানিক মাৰ্কেটিং এক্সিকিউটিভ অৰ্থাৎ এটা গুৱাহাটীত অৱস্থিত কোম্পানী এটাত একাউণ্টিং আৰু অফিচ ৱৰ্কছ ফিমেল কেণ্ডিডেটৰ কাৰণে দৰকাৰ হৈছে আৰু সাৰ্ভিস ইঞ্জিনিয়াৰ প্ৰিফাৰেবল ITI ডিজেল মেকানিকৰ দৰকাৰ হৈছে আৰু এজন মাৰ্কেটিং এক্সিকিউটিভ পোষ্টসমূহ দিয়া নাই আৰু চেলাৰিও দিয়া নাই আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ CVখন এইটো ইমেইল আইডিত সেন্ড কৰি দিব নেক্সট জবটো হৈছে স্কলাৰ্ছ গ্লোবেল স্কুল কটাবাৰী গুৱাহাটী ৰিকুৱাৰ্ড প্ৰিন্সিপাল মণ্টেছৰী ট্ৰেইন টিচাৰ এছিষ্টেণ্ট টিচাৰ্ছ কোৱালিফিকেশ্যনসমূহ এনে ধৰণৰ BEd গ্ৰেজুৱেট DLEd চেণ্ড ইয়ৰ ৰিজিউম দিছ ইমেইল আইডি এণ্ড কণ্টেক্ট নাম্বাৰটো দিয়া আছে অৰ্থাৎ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে প্ৰথমে ফোন নম্বৰত ফোন কৰি সকলোবোৰ ডিটেইলছ জানি ল'ব তাৰপিছত নিজৰ CVখন এইটো ইমেইল আইডিত সেন্ড কৰি দিব আপোনালোকৰ ইণ্টাৰভিউ 21 মাৰ্চত হ'ব পুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈকে স্কলাৰ্ছ গ্লোবেল স্কুল হয় কটাবাৰী গুৱাহাটীত অৱস্থিত প্ৰিন্সিপাল আৰু মণ্টেছৰী ট্ৰেইন টিচাৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে দৰকাৰ হৈছে যদি এপ্লাই কৰিব বিচাৰে তেনেদৰে প্ৰচেছসমূহ ইয়াত দিয়া আছে নেক্সট জবটো হৈছে applications are invited from intending candidates to fill up the following vacancies এখিনি ভেকেন্সি ওলাইছে ফিল কৰিব লাগে টিচাৰ এট গুৱাহাটী TGT কম্পিউটাৰ PGT একাউণ্টেন্সি ইকনমিক্স কোৱালিফিকেশ্যনসমূহ দিয়া আছে গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট উইথ BEd যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ CVখন এইটো ইমেইল আইডিত সেন্ড কৰি দিব নেক্সট জবটো হৈছে situation vacant we are looking for young and dynamic professionals with brilliant academic record and adequate experience the person should be fluent in English and IT savvy এইটো ভেকেন্সিৰ কাৰণে মই কেইদিনমান আগত ভিডিঅ' বনাইছিলোঁ আপোনালোকক মই কৈছিলোঁ এইখিনি পদ মুকলি হৈছে যোনটো এয়াৰফ'ৰ্চ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত অৱস্থিত তথাপি আজি আকৌ দিছে এইটো পোষ্ট আপোনালোকক বুজাই ল'ব চেষ্টা কৰিছোঁ ফিজিকেল ইনষ্ট্ৰাক্টৰ কোচেছ গেমছ এণ্ড স্পৰ্টছ ছুইমিং বাস্কেটবল ভলীবল ক্ৰিকেট স্কোৱাছ এৰবিক জিমনাষ্টিক য়োগা টেনিছ টেবুল টেনিছ এণ্ড বেডমিণ্টন তেওঁলোকৰ এক্সপিৰিয়েঞ্চসমূহ আৰু এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব ইয়াত দিয়া আছে যোনটো পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল হয় সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব কেনেদৰে এপ্লাই কৰিব লাগিব মই আপোনালোকক কৈ আছোঁ নেক্সট বৰ্ডিং পেষ্ট্ৰল ষ্টাফ হাউচ পেৰেণ্ট হাউচ মাষ্টাৰ্ছ হাউচ মিষ্ট্ৰেছ এইবিলাক দৰকাৰ আছে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট হ'ব লাগিব 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব বৰ্ডিং স্কুলত মিউজিকেল ইনষ্ট্ৰুমেণ্টেল এইখিনি থাকিব লাগিব ডান্স আছে ডান্সৰ এইখিনি থাকিব লাগিব পাৰফৰ্মিং আৰ্টছ টিচাৰ এইখিনি থাকিব লাগিব আপোনালোকৰ সিকিউৰিটি অফিচাৰ মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব সিকিউৰিটি গাৰ্ড মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব কুক অৰ্থাৎ ৰান্ধনি দৰকাৰ হৈছে ভেজ নন ভেজ দুয়োটাই বনোৱাটো জনা হ'ব লাগিব আৰু ইয়াত দিয়া আছে ইণ্ডিয়ান চাইনিজ এণ্ড কণ্টিনেণ্টেল এইকেইটা আপোনালোকৰ থাকিব লাগিব ড্ৰাইভাৰ দিয়া আছে বাছ আৰু কাৰ দুয়োটা চলাব লাগিব তেওঁলোকৰ কমাৰ্চিয়েল ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু এটা যিকোনো এটা ৰেপুটেড স্কুলত বাছ বা কাৰ চলোৱাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেওঁলোক স্কুলৰ ওচৰে পাঁজৰে থকা মানুহকে তেওঁলোকে প্ৰিফাৰেঞ্চ দিছে
যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 21 মাৰ্চৰ আগে আপোনালোকে এপ্লাই কৰিব লাগিব এইকেইটা ইমেইল আইডিত দিয়া আছে চাওক আৰু মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল নিউ এয়াৰপৰ্ট ৰোড নিয়াৰ LGBI এয়াৰপৰ্ট বৰঝাৰ স্কুলৰ নামটো দিয়া আছে মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল যদি এয়াৰপৰ্টৰ ওচৰে পাজৰে আপুনি থাকে আৰু এই ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে জ্ঞান বিকাশ পাব্লিক স্কুল requires graduate and postgraduate teachers in the following subject TGT Maths and Science lower class PGT English Science and Social higher class candidates having English medium background can only apply और ज्ञान विकास पाब्लिक स्कुल गुवाहाटीत अवस्थित एटू कैंडिडेट रिक्वायर्ड होइसे फैकल्टी ग्रेजुएट और पोस्ट ग्रेजुएट टीचर পোষ্টসমূহ দিয়া আছে আৰু কোনে এপ্লাই কৰিব পাৰিব যিসকলে ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হয় তেওঁহে অকল এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে অনলি এপ্লাই কণ্টেক্ট নম্বৰটো দিয়া আছে আপুনি কিবা জানিব লগা থাকিলে জানি কিনে এপ্লাই কৰিব আৰু এড্ৰেছ দিয়া আছে জুৰো তিনিআলি নিয়াৰ অম্বিকা পেট্ৰল পাম্প আজি বৰুৱা ৰোড গুৱাহাটী নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড এ ফিমেল একাউণ্টেণ্ট ইন এ মেনুফেকচাৰিং কোম্পানী experience 2 to 3 years in accounts background qualification become mail or CV at this email ID অর্থাৎ এগৰাকী ফিমেল একাউণ্টেণ্ট দৰকাৰ হৈছে এটা মেনুফেকচাৰিং কোম্পানী হয় আৰু মিনিমাম 2 to 3 years এক্সপিৰিয়েন্স থাকিব লাগিব একাউণ্টছ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু আপোনালোকে বিকম পাছ কৰা হ'ব লাগিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিয়ক আৰু যদি কিবা জানিব লগা থাকে ফোন নম্বৰটো দিয়া আছে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ জানি ল'ব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড কাউন্সেলৰ ফৰ ইনষ্টিটিউট চেলাৰী 10,000 দিয়া আছে আৰু কণ্টেক্ট নম্বৰ দিয়া আছে এইটো হয়তো কনচালটেন্সি হ'ব পাৰে আৰু কনচালটেন্সি নহ'ব পাৰে তথাপি এবাৰ ফোন কৰি জানি ল'লে আপোনালোকৰ সুবিধা হ'ব যদি আপোনালোকে এজ এ কাউন্সেলৰ যিকোনো ইনষ্টিটিউটত জব কৰিব বিচাৰিছে নেক্সট জবটো হৈছে এপ'ল' ক্লিনিক যোনটো ডাউনটাউনত অৱস্থিত ইয়াত ভালেখিনি পদ মুকলি হৈছে আৰু এইখিনি এপ্লিকেশ্যন কৰিব গৈছে ইনভাইটছ কৰিছে পষ্টবিলাকৰ কাৰণে corporate marketing cardio technician nurse pharmacist pharmacy helper medical typist front office executive এই সকলোবোৰ পোষ্ট ওলাইছে এপ'ল' ক্লিনিক experienced candidates will be given preference interested candidates may send their updated CV to this email ID last date 21/3/2021 contact number দিয়া আছে from 11 to 5 PM এপ'ল' ক্লিনিক দিছপুৰ ডাউনটাউন DGS ৰোড গুৱাহাটী অৰ্থাৎ এপ'ল' ক্লিনিকত যিবোৰ পোষ্ট ওলাইছে এই পোষ্টসমূহ এক্সপিৰিয়েঞ্চ থাকিলেহে আপোনালোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ চিভিখন এইটো ইমেইল আইডিত পঠিয়াই দিয়ক নেক্সট জবটো হৈছে SIPE গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ ডিব্ৰুগড় ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং ফেকাল্টিজ প্ৰিফাৰেবলি উইথ NEET SLAT নাম্বাৰ 1 হৈছে ল এটা পোষ্ট আছে কোৱালিফিকেশ্যন LLM বিজনেছ কৰ্পৰেট ল কমাৰ্চ 2 কোৱালিফিকেশ্যন MCom একাউণ্টিং এণ্ড ফাইনেন্স ছচিয়লজি 1 কোৱালিফিকেশ্যন MA ছচিয়লজি 4 নম্বৰ পলিটিকেল চায়েন্স 1 কোৱালিফিকেশ্যন MA পলিটিকেল চায়েন্স অৰ্থাৎ এটা ইনষ্টিটিউশ্যনত ডিব্ৰুগড়ত অৱস্থিত এইকেইটা ফেকাল্টি দৰকাৰ হৈছে ল' কাৰণে কমাৰ্চৰ কাৰণে ছচিয়লজিৰ কাৰণে আৰু পলিটিকেল চায়েন্সৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো ইমেইল আইডি দিয়া আছে দুটা এই ইমেইল আইডি দুটাতে আপোনালোকে উইদিন 25 মাৰ্চৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ ভালদৰে জানি ল'ব নেক্সট জবটো হৈছে শিশু ভাৰতী HS স্কুল ডিব্ৰুগড় ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং ভেকেণ্ট টিচিং পজিশ্যনছ এক্সপিৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড নাম্বাৰ 1 চায়েন্স 3 নজ qualification BSc MSc geography 1 nose qualification BA MA major in geography send resume within 25 March to Sishu Bharati SS School Graham Bazar Dibrugarh অৰ্থাৎ শিশু ভাৰতী যেটো হায়াৰ সেকেন্ডাৰী স্কুল ডিব্ৰুগড়ত অৱস্থিত এখিনি টিচিংৰ কাৰণে দৰকাৰ হৈছে এক্সপিৰিয়েন্স থকা সায়েন্স জিওগ্ৰাফি যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে নিজৰ সিভিখন 25 মাৰ্চৰ আগে এই তলত দিয়া ঠিকনাটোত আপোনালোকে দি থৈ আহিব লাগিব গ্ৰাম বজাৰত অৱস্থিত ডিব্ৰুগড় শিশু ভাৰতী হায়াৰ সেকেন্ডাৰী স্কুল
কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে তলতে কণ্টেক্ট নাম্বাৰ দিয়া আছে, এই কণ্টেক্ট নাম্বাৰটোত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ ভালদৰে জানি ল'ব। নেক্সট জবটো চাওক, required commerce graduate female candidates for a reputed CA firm in Guwahati. Interested candidates can post their CV along with photograph and phone number at this email ID. অৰ্থাৎ এটা CA ফাৰ্মৰ কাৰণে কমাৰ্চ গ্ৰেজুৱেট ফিমেল কেণ্ডিডেট দৰকাৰ হৈছে একাউণ্টছৰ কাৰণে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ CVখন এইটো ইমেইল আইডিত পঠিয়াই দিব আৰু CVখনত ফটোগ্ৰাফ আৰু ফোন নম্বৰ মেনশ্যন থাকিব লাগিব। নেক্সট জবটো চাব, ভেকেঞ্চি ফৰ এ ফিমেল হোষ্টেছ এণ্ড মেল কেপ্টেইন ফৰ এ হোটেল ইন গুৱাহাটী। এইখিনি ভেকেঞ্চি আছে এটা হোটেলৰ কাৰণে, হোষ্টেছ আৰু এজন মেল কেপ্টেইন। যদি আপোনালোকে ইচ্ছুক হয় এবাৰ ফোন কৰি জানি ল'ব, কনচালটেঞ্চি নহ'বও পাৰে, ইমেইল আইডিটো চাই কনচালটেঞ্চি নহয় যেন লাগিছে। যদি আপোনালোকে এবাৰ ফোন কৰি জানি লয় তেতিয়াহ'লে আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব, তাৰপিছত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। আৰু এটা আছে এইটো গোৱালপাৰাত অৱস্থিত অল ছালাম হস্পিটেল। ইয়াত এজন স্পেচিয়েলিষ্ট ডক্টৰ দৰকাৰ হৈছে। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে কোনোবা যদি থাকে তেওঁক এইটো পাছ কৰি দিব পাৰে, যদি গোৱালপাৰাতো থাকে তেতিয়া তেওঁ যাতে এপ্লাই কৰিব পাৰে। আৰু স্পেচিয়েলিষ্ট ডক্টৰজনৰ স্পেচিয়েলিটিখিনি থাকিব লাগিব দিয়া আছে। ফ্ৰী একমডেশ্যন থাকিব, চেলাৰী 3 লাখ পাৰ মান্থ হ'ব, প্লাছ আদাৰ এট্ৰেক্টিভ পাৰ্কছ 3 লাখ চেলাৰী। আৰু যদি এপ্লাই কৰিব বিচাৰে তেওঁক এইখিনি তলৰ ডিটেইলছসমূহ দিয়া আছে। ছাইদুল ইছলাম MS, চিফ মেডিকেল ডাইৰেক্টৰ, গোৱালপাৰাত অৱস্থিত। আৰু চেল নম্বৰ দিয়া আছে তেওঁক, চেল নম্বৰটোত ফোন কৰি সকলোবোৰ ডিটেইলছ জানি ল'ব পাৰিব। আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইমেইল আইডিটো নিজৰ CVখন চেণ্ড কৰি দিব লাগিব। নেক্সট জবটো হৈছে মহাৰ্ষি পাব্লিক স্কুল Shehenipara, Bezera Kamrup requires academic controller with minimum 5 years teaching experience with B.Ed and TGT, English, Maths, Science, Social Science, Hindi, Computer Science, having B.Ed, DLEd. Upload your CV this email ID. মহাৰ্ষি পাব্লিক স্কুলত বেজেৰাত অৱস্থিত কামৰূপ কণ্ট্ৰলাৰ দৰকাৰ হৈছে, একাডেমিক কণ্ট্ৰলাৰ 5 years টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ডিটেইলছসমূহ দিয়া আছে, ভালদৰে চাই ল'ব। যদি আপোনালোকে তাৰে হয় আৰু এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলৰ ফোন নম্বৰটো প্ৰথমে ফোন কৰি সকলোবোৰ ডিটেইলছ ভালদৰে জানি কিনে এপ্লাই কৰিব। নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড অফিচ এক্সিকিউটিভ কাম একাডেমিক কাউন্সিলৰ এট সংকল্প একাডেমি গুৱাহাটীত অৱস্থিত যি সংকল্প একাডেমি আছে তাত ফ্ৰণ্ট অফিচ এক্সিকিউটিভ লাগে, কাম একাডেমিক কাউন্সিলৰ। ইয়াত অকল ফোন নম্বৰ দিয়া আছে, তথাপিও আপোনালোকে এবাৰ ফোন কৰি জানি ল'ব, এইটো কনচালটেঞ্চি নহ'ব পাৰে, মই সম্পূৰ্ণ চিয়'ৰ নহয়। আপোনালোকে যদি এবাৰ ফোন কৰি জানি লয় তেতিয়াহ'লে আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব, তাৰপিছত এপ্লাই কৰিব পাৰিব। নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড ফিমেল একাউণ্টেণ্ট ফৰ শ্বপ বেছড ইন আঠগাঁও, 1 to 2 years এক্সপিৰিয়েঞ্চ ইন টেলি। ফোন নম্বৰো দিয়া আছে আৰু আপোনালোকে ইমেইল আইডিটোত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব লাগিব। ফিমেল একাউণ্টেণ্ট হয় আৰু আঠগাঁৱত অৱস্থিত গুৱাহাটী। 1 to 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব টেলিত। যদি এপ্লাই কৰিব বিচাৰে প্ৰথমে ফোন নম্বৰটোত সকলোবোৰ ডিটেইলছ ফোন কৰি কনফাৰ্ম কৰি ল'ব, তাৰপিছত এপ্লাই কৰিব। নেক্সট জবটো হৈছে এপইণ্টমেণ্ট উই আৰ ৰিয়েল ইষ্টেট ডেভেলপাৰ কোম্পানী এট গুৱাহাটী, হায়াৰিং চেলছ মেনেজাৰ, টিম লিডাৰ, মেল ফিমেল। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 to 6 years ইন ৰিয়েল ইষ্টেট চেলিং উইথ 3 to 4 years এজ এ টিম লিডাৰ। এক্সেলেঞ্চ কমিউনিকেশ্যন স্কিল, প্লিজিং পাৰ্চনেলিটি, চেলাৰী নো বাৰ ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ফটোগ্ৰাফৰ সৈতে এইটো ইমেইল আইডি নিজৰ CVখন চেণ্ড কৰি দিব। নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 ডাইনামিক চেলছ পাৰ্চন ফৰ এ ৰেপুটেড কোম্পানী ইন গুৱাহাটী, কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ 3 years, send their CVs on this email ID or may contact this phone number. And 1 ডাইনামিক চেলছ পাৰ্চন দৰকাৰ হৈছে, এটা ৰেপুটেড কোম্পানী হয় গুৱাহাটীত অৱস্থিত আৰু মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ CVখন এইটো ইমেইল আইডিত চেণ্ড কৰি দিব, আৰু তাৰ আগতে আপোনালোকে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কিবা জানিব লগা থাকিলে জানি ল'ব। নেক্সট জবটো হৈছে ৰাহি ইনফ্ৰাটেক্স পোষ্ট অফ কৰ্পৰেট লিগেল এছিষ্টেণ্ট। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম সুইটেবল কোৱালিফাইড পাৰ্চনছ ফৰ দ্য এবাভ পোষ্ট। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন লাগিব ল' ডিগ্ৰী আৰু মিনিমাম 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ফ্লুৱেণ্ট ইংলিছ স্পীক হ'ব লাগিব
আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াত ৱৰ্ক স্ক'পসমূহ দিয়া আছে আপোনালোকে ভালদৰে চাব লাগিব শিডিউল মিটিংছ এপইণ্টমেণ্ট এণ্ড ইণ্টাৰভিউজ ষ্টাডি এণ্ড ড্ৰাফ্ট কণ্ট্ৰেক্টছ কৰেছপণ্ডেঞ্চ এণ্ড লিগেল ডকুমেণ্টছ আৰু কি লাগিব আপোনালোকে ভালদৰে এবাৰ চাই ল'ব আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলৰ ইমেইল আইডি দিয়া আছে মেইলত চেণ্ড কৰিব লাগিব আৰু কিবা যদি জানিব লগা থাকে ফোন নম্বৰটোত ফোন কৰি আপোনালোকে সকলোবোৰ ডিটেইলছ জানি তাৰপিছত এপ্লাই কৰিব নেক্সট জবটো হৈছে ইমিডিয়েটলি ৰিকুৱাৰ্ড এ প্ৰিন্সিপাল ফৰ এ CBSE ইংলিছ মিডিয়াম স্কুল লোকেটেড 7 কিলোমিটাৰ এৱে ফ্ৰম ৰঙিয়া CBSE স্কুল হয় ৰঙিয়াৰ পৰা 7 কিলোমিটাৰ দূৰত অৱস্থিত কেণ্ডিডেট উইলিং টু ৱৰ্ক ইন ৰুৰেল লোকেশ্যন শুড অনলি এপ্লাই যদি আপোনালোকে গাঁৱলীয়া অঞ্চলত যদি কমফৰ্টেবল হয় তেতিয়াহে এপ্লাই কৰিব যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলৰ ইমেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি দিব প্ৰিন্সিপালৰ কাৰণে দৰকাৰ হৈছে নেক্সট জবটো হৈছে ফিমেল কেণ্ডিডেটছ ৰিকুৱাৰ্ড ফৰ একাডেমিক জব এট apnamentor.com এ ৰেন'ড ই-কমাৰ্চ পৰ্টেল কোৱালিফিকেশ্যন BCom MCom মেইল ইউৰ ৰিজিউম এট দিছ ইমেইল আইডি অৰ্থাৎ এজন একাডেমিক জব apnamentor.com ফিমেল কেণ্ডিডেট দৰকাৰ হৈছে ফৰ একাডেমিক জবৰ কাৰণে ই-কমাৰ্চ পৰ্টেল হয় যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ চিভিখন এইটো ইমেইল আইডিত চেণ্ড কৰি দিব আৰু তাৰ আগতে যদি কিবা জানিব লগা থাকে ফোন কৰি সকলোবোৰ ডিটেইলছ জানি ল'ব তাৰপিছত এপ্লাই কৰিব নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড ইলেক্ট্ৰিচিয়ান এণ্ড মেকানিক ফৰ অটোমোবাইল HCV ডিলাৰ ইন গুৱাহাটী ইলেক্ট্ৰিচিয়ান আৰু মেকানিক দৰকাৰ হৈছে অটোমোবাইলৰ কাৰণে গুৱাহাটীত অৱস্থিত যদি কিবা জানিব লাগে ফাৰ্ষ্ট ফোন কৰি ল'ব তাৰপিছত নিজৰ চিভিখন এইটো ইমেইল আইডিত চেণ্ড কৰি দিব নেক্সট জবটো হৈছে ইমিডিয়েট ৰিকুৱাৰমেণ্ট ফৰ অফিচ একাউণ্টেণ্ট উইথ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন টেলি ডাটা এণ্ট্ৰি গাৰ্ল উইথ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ HR executive with minimum 1 year experience, supervisor, team leader with minimum 2 years experience, office boy, storekeeper, male, biodata, this email ID. और এটা ভাল দিয়া আছে ভাল এটা অপৰচুনিটি আছে আপোনালোকৰ কাৰণে ভালেখিনি পোষ্ট আছে একাউণ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ HR এক্সিকিউটিভ ছুপাৰভাইজাৰ টিম লিডাৰ সকলোবোৰ পোষ্ট আছে ইয়াত অফিচ বয় ষ্ট'ৰ কিপাৰ যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ চিভিখন এইটো ইমেইল আইডিত চেণ্ড কৰি দিব অথবা ফাৰ্ষ্ট আপোনালোকে ফোন কৰি সকলোবোৰ ডিটেইলছ জানি ল'ব তাৰপিছত এপ্লাই কৰিব যেহেতু ইয়াত এড্ৰেছটো দিয়া নাই জবটো ক'ৰ হয় নেক্সট জবটো হৈছে KTM 6 miles is hiring a hardworking female will be hired for the post of customer care executive attractive salary and incentives resume to be sent online to this email ID before 21st of March অৰ্থাৎ KTM 6 mile is hiring এগৰাকী লেডি হায়াৰ কৰিব বিচাৰিছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ কাৰণে ভাল চেলাৰি আৰু ইনচেন্টিভ দিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে 21st মাৰ্চৰ আগে আগে এইটো ইমেইল আইডিত চেণ্ড কৰি দিব নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড একাউণ্টছ কাম অফিচ এছিষ্টেণ্ট ফিমেল ফ্ৰেছ এক্সপিৰিয়েঞ্চ নলেজ অন টেলি এণ্ড MS অফিচ স্মাৰ্ট ষ্টাডিড ইন ইংলিছ মিডিয়াম ৰিচাইডিং নিয়েৰ উজান বজাৰ পাণবজাৰ শিলপুখুৰী এৰিয়াছ যদি এইকেইটা টাউনৰ ওচৰে পাজৰে থাকে উজান বজাৰ পাণবজাৰ শিলপুখুৰী গুৱাহাটী তেতিয়াহ'লে এইখিনি ওচৰে পাজৰে থাকিলেহে এপ্লাই কৰিবলৈ পাৰিব যিহেতু ইয়াত উল্লেখ কৰি দিছে একাউণ্টছ কাম অফিচ এছিষ্টেণ্ট অনলি ফিমেল আৰু এক্সপিৰিয়েঞ্চ আৰু টেলি আৰু MS অফিচ জনা হ'ব লাগিব যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 19 মাৰ্চৰ আগে আগে এইটো ইমেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি দিব নেক্সট জবটো দেখা পাইছে ওৱান্টেড চেলছ বয় এণ্ড চেলছ গাৰ্ল ফৰ শ্বপ ৱাক ইন 15 and 16 March 2021 RB Suites PNB বিল্ডিং ভাঙ্গাগড় গুৱাহাটী অৰ্থাৎ চেলছ বয় আৰু চেলছ গাৰ্লৰ কাৰণে দৰকাৰ হৈছে 15 আৰু 16ত ৱাক ইন ইণ্টাৰভিউ হ'ব এড্ৰেছটো দিয়া আছে এইটো কোনো কনচালটেঞ্চি নহয় RB Suites PNB বিল্ডিং ভাঙ্গাগড়ত অৱস্থিত যি RB Suites দোকান হয় মিঠাই দোকান তাতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তাত গৈ ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চড ইঞ্জিন মেকানিক এণ্ড ইলেক্ট্ৰিচিয়ান ইন এ ৰেপুটেড লিমিটেড কোম্পানী এট চৌকিঘাট চাংচাৰী গুৱাহাটী এজন এক্সপিৰিয়েঞ্চ ইঞ্জিন মেকানিক আৰু ইলেক্ট্ৰিচিয়ান দৰকাৰ হৈছে এটা ৰেপুটেড লিমিটেড কোম্পানী হয়
চকীঘাট চাংচাৰিত অৱস্থিত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ফোন নম্বৰটো দিয়া আছে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ জানি কিনে তেতিয়া আপোনালোকে এই ইমেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব নেক্সট জবটো হৈছে এ কোম্পানী এট গুৱাহাটী নিডছ ওৱান একাউণ্টেণ্ট থ্ৰলি এক্সপিৰিয়েঞ্চ ইন ইনকম টেক্স মেটাৰ্ছ ওৱান ৰেকৰ্ড কিপাৰ এণ্ড 3 কম্পিউটাৰ অপাৰেটৰ্ছ এপ্লাই উইথ ডিটেইলছ অফ এক্সপিৰিয়েঞ্চ দিছ ইমেইল আইডি এইকেইটা পোষ্ট আছে একাউণ্টেণ্টৰ কাৰণে যদি আপোনালোকে 1 ৰেকৰ্ড কিপাৰ আৰু 3 কম্পিউটাৰ অপাৰেটৰ্ছ দৰকাৰ হৈছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো ইমেইল আইডি নিজৰ চিভিখন চেণ্ড কৰি দিব Next job to HNS Gold Private Limited. We are hiring 1 branch manager with 3 years experience, 2 marketing executive with 1 year experience, 3 telecaller with 6 months experience, and 4 business development manager with 2 years experience. Date and time 15 to 17 March from 10 a.m. to 1 p.m. Bring your updated resume. Venue this HNS Gold Private Limited, 2nd floor, Bahadur Complex, near Bandana Cinema Hall, Nunmati, Guwahati, Assam. অর্থাৎ এইখিনি পোষ্টৰ কাৰণে এটা গোল্ড প্ৰাইভেট লিমিটেড হয় কোম্পানী তাত আপোনালোকৰ এইখিনি পোষ্ট দৰকাৰ হৈছে ৱাক ইন ইণ্টাৰভিউ হয় 15 পৰা 17ত হ'ব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে পুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত এইটো এড্ৰেছত যাব লাগিব নিজৰ আপডেটেড ৰিজিউমখন লৈ মই আজি যিমান পাৰিলোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আজি দিনটোত লোৱা প্ৰায় এইবিলাক জবৰ বিষয়ে যোনবিলাক কোম্পানী ডাইৰেক্টলি ইনভাইট কৰিছে হায়াৰিং কৰিছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে যিবোৰ মই আপোনালোকক ডিটেইলছবোৰ জনাই দিলোঁ সেইবোৰ ডিটেইলছ থ্ৰু দি আপোনালোকে এপ্লাই কৰিব আৰু বিশেষকৈ এবাৰ ফোন নম্বৰ যদি দিয়া আছে এবাৰ ভালদৰে ফোন কৰি জানি ল'ব কনফাৰ্ম কৰি ল'ব হয়তো এপ্লাই কনচালটেন্সি যদি হয় এপ্লাই নকৰিব যদি নহয় তেতিয়াহ'লে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব কিবা জানিব লগা থাকে জানিব পাৰিব আৰু যেহেতু সকলোৱে কমেণ্ট কৰি থাকে এইখিনি জবৰ কাৰণে লাগে বা কোৱালিফিকেশ্যন কয় বা ঠাই কয় গতিকে আজি এই ভিডিঅ'টোত আশা কৰোঁ আপোনালোকৰ সকলোৰে ডাউটবোৰ ক্লিয়াৰ হ'ব আৰু জবসমূহ এপ্লাই কৰিব পাৰিব তেন্তে আজিৰ ভিডিঅ'টো ইমানটোৱে যদি কিবা বুজাত অসুবিধা হয় তেন্তে তলৰ ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই সকলোকে ৰিপ্লাই কৰিম আৰু পৰাপক্ষত এপ্লাই কৰিব সকলোৱে যিহেতু এতিয়া নিৰ্বাচনৰ বতৰ আৰু ইলেকশ্যনৰ পাছতে যিবোৰ জব আছে হ'ব গভৰ্ণমেণ্ট ছেক্টৰত সেইবোৰৰ আপডেটেড পাব তেন্তে যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু অলপ শ্বেয়াৰ কৰি দিব যাতে অলপ মটিভেশ্যন পাওঁ আৰু অলপ যাতে ভিডিঅ'বোৰ ভালদৰে বনাবলৈ চেষ্টা কৰিব পাৰোঁ আজিলৈ আহিছোঁ